কাজিৰঙা জাতীয় অৰ্কিড উদ্যান 2015 বৰ্ষত আৰম্ভ হৈছে। প্ৰত্যেকটা টেঙা, ইয়াৰ গছ কেইজোপাৰ প্ৰত্যেকটা টেঙা, প্ৰত্যেকটা বিষয়, প্ৰত্যেকটা গছ, প্ৰত্যেকজোপা গছক লৈ এগৰাকী লোকৰ চিন্তা আছিলে, আৰু সেয়া হ'ল আমাৰ সকলোৰে চিনাকি বৰ্তমানৰ বিধায়ক অখিল গগৈ, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। আমি অখিল গগৈৰ সৈতে আছো। প্ৰথমবাৰৰ কাৰণে আজি 2টা বছৰৰ পাছত 2টা কৰোণা ছিজন পাৰ হৈছে, তাৰপিছত উপস্থিত হৈছে অৰ্কিড পাৰ্কত, কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত উপস্থিত হৈছে অখিল গগৈ। আমি তেখেতৰ সৈতে পোনে পোনে কথা পাতিম, কেইবাটাও বিষয় লৈ আমি তেখেতৰ সৈতে কথা পাতিম। কেনেকৈ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান আৰু আগবঢ়াব পাৰি বা টুৰিজিম ছেক্টৰটো কেনেকৈ উত্তৰণ কৰাব পাৰি, যিহেতু তেখেত এগৰাকী বৰ্তমান বিধায়ক। কাজিৰঙাৰ পৰা টুৰিজিমৰ যি মানুহখিনি কাজিৰঙা টুৰিজিমলৈ আহে, সেইসকল শিৱসাগৰলৈ যাব পাৰি নেকি, বা তেনেকুৱা কিবা টুৰিজিম নতুন পৰিকল্পনা আছে, সেই সন্দৰ্ভত আমি কথা পাতিম। দাদা নমস্কাৰ, প্ৰথমতে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। আপুনি 2 বছৰৰ পাছত আহিছে সম্ভৱতঃ অৰ্কিড উদ্যানলৈ। প্ৰায় 1 বছৰ 10 মাহ, 2 বছৰ ওচৰা-ওচৰি আৰু প্ৰায় 2 বছৰৰ মূৰত মই অৰ্কিড উদ্যানলৈ আহিলোঁ। ইমান দিন ধৰি জেলত আছিলোঁ যিহেতু, আৰু তাৰ মাজতে কৰোণা পৰিস্থিতিও গ'ল। জেলৰ পৰা ওলোৱা আজি যদিও 2 মাহমান হ'ল, কিন্তু ইয়ালৈ আহিব পৰা নাছিলোঁ, কাৰণ ইয়াতে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি থোৱা হৈছিলে এই গোটেই অঞ্চলটো। গতিকে ইয়ালৈ আহিব পৰা নাছিলোঁ। কালি আহিলোঁ ইয়ালৈ, আহি ইমান সুখ পাইছোঁ। বিশেষকৈ অৰ্কিড উদ্যানখন যোৱা 2 বছৰ ধৰি মানুহৰ সংস্পৰ্শলৈ অৰ্কিডবিলাক নহাৰ কাৰণে সাংঘাতিক ধৰণে এইবাৰ গ্ৰ'থ হৈছে। খুব ধুনীয়া সেউজীয়া হৈ উঠিছে। গতিকে মই যিবিলাক অৰ্কিড লাভাৰ আছে সকলোকে অনুৰোধ জনাইছোঁ যে অৰ্কিড চাবৰ কাৰণে আপোনালোকে অৰ্কিড পাৰ্কলৈ আহিব পাৰে। দ্বিতীয় বস্তুটো হ'ল যে এইবাৰ অৰ্কিড পাৰ্কখনত আমি যোৱা সময়খিনি আমি কোনো ইনকাম নোহোৱাকৈ, যোৱা বছৰটো আমি ইনকাম কৰিবই নোৱাৰিলোঁ, কোনো ইনকাম নোহোৱাকৈ সকলো কৰ্মচাৰীক দৰমহা দি থাকিলোঁ। তাৰ ফলস্বৰূপে এতিয়া অৰ্কিড পাৰ্কৰ বেলেঞ্চ নাই, 1 টকাও নাই, আমি শূন্যত পৰিণত হ'লোঁ। সেইকাৰণে যোৱা 1 তাৰিখৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা অৰ্কিড পাৰ্ক খুলি দিবলগীয়া পৰিস্থিতি হৈছে। ইতিমধ্যে ভাৰতবৰ্ষৰ সকলোবিলাক পাৰ্ক খুলিছে। নেহেৰু পাৰ্কত মই সেইদিনা সোমাই আহিছোঁ, দিল্লীৰ, কলিকতাৰ পাৰ্কবিলাকো খুলিছে। গতিকে মই আশা কৰোঁ যে অতি সোনকালে সকলোবিলাক পাৰ্ক খোলাৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ আমাৰ নিচিনা নেচাৰেল পাৰ্কবিলাকত কোনো প্ৰব্লেম নাই, বহুত স্পেচ আছে, মানুহ বেছি এতিয়া নাইও টুৰিষ্ট। গতিকে এই মুহূৰ্তত আমি নিশ্চয় এই পৰ্যটন আৰম্ভ কৰিব পাৰোঁ। কিন্তু মই অসমৰ ৰাইজক নতুন খবৰ কেইটামান দিব খুজিছোঁ। সেইটো হ'ল কাজিৰঙা অৰ্কিড পাৰ্কত আগতে আপোনালোকে ভিতৰত গ্ৰীণ হাউচৰ ভিতৰত আপোনালোকে অৰ্কিড চাইছিলে, 1000টা প্ৰজাতিমান আমি সংৰক্ষণ কৰি ৰাখিছোঁ। কিন্তু এতিয়া আমি বাহিৰত এখন, এই লকডাউনৰ সময়খিনিত আমাৰ ডেডিকেটেড ৱৰ্কাৰবিলাকে বাহিৰত এখন অৰ্কিড পাৰ্ক গঢ়ি তুলিছে, আৰু সেইখন ইতিমধ্যে কিছু ফুলিবলৈ আৰম্ভ কৰিছে। তো সেই পাৰ্কখন সেউজীয়া হৈ উঠিছে। আপোনালোক এই নতুন পাৰ্কখন চাবলৈ আহিব পাৰে। সেই পাৰ্কখনৰ লগতে গোটেই অৰ্কিডিয়ামত আৰু গোটেই অৰ্কিড পাৰ্কত আমি কিছু ৱাটাৰ, আপোনাৰ পানীৰ ফোৱাৰা আৰম্ভ কৰিছোঁ। পানীৰ ফোৱাৰাৰ উপৰিও আমি কিছুমান পানীৰ বিভিন্ন ধৰণৰ কাৰুকাৰ্য আৰম্ভ কৰিছোঁ। আপোনালোকে সেই নতুন হেৰিখিনি আপোনালোকে ইয়াত দেখিবলৈ পাব। তাৰোপৰি আমি এইবাৰ নৌকা বিহাৰটো আধুনিক কৰি পেলাইছোঁ। আগতে আমি সদায় 7 নাৱেৰে ইয়াৰ পুখুৰীত নাও চলাইছিলোঁ। এতিয়া আপুনি গোটেই ৰাতিটো যদি ইচ্ছা কৰে আমাৰ নাৱত শুই থাকিব পাৰে। আমি আধুনিক ধৰণৰ নাও আনিছোঁ। আমি এতিয়া যিখন নাৱত উঠি আছোঁ এনেকুৱা ধৰণৰ নাও আনিছোঁ, যি নাৱত আমি এতিয়াৰ পৰা সকলোকে উঠিবৰ কাৰণে কেইবাখনো নাৱৰ ব্যৱস্থা কৰিছোঁ। মানুহবিলাকে উঠি লৈ ইয়াতে নৌকা বিহাৰ কৰিব পাৰিব। তৃতীয় এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে আমাৰ বাঁহৰ বাগিচাখন খুব সুন্দৰ হৈ উঠিছে। তো মই যোৱা 2 বছৰ যিহেতু নাছিলোঁ, ইয়ালৈ আহি দেখিছোঁ যে গোটেই বাঁহবিলাক মেচিয়ৰ্ড হৈ গ'ল। 74টা প্ৰজাতি, 74 প্ৰজাতিৰ বাঁহ এতিয়া আমাৰ সম্পূৰ্ণ মানুহক দেখাব পৰাৰ কাৰণে সাজু হৈ উঠিছে, সম্পূৰ্ণ মেচিয়ৰ্ড বাঁহ। গতিকে সেই বাঁহনিখনত আপোনালোকে চাবলৈ আহিব পাৰে। এইবাৰ আমি সাংস্কৃতিক ক্ষেত্ৰত এটা নতুন সংযোজন কৰিছোঁ। ডাইৰেক্টলি মাজুলীৰ এজন গুৰুক আনি আমি ইয়াত পঢ়ুৱাইছোঁ, যি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব। বৰবায়ন এজনক আমি আনিছোঁ। তেখেতে ইয়াতে আহি সত্ৰীয়া নৃত্য পৰিৱেশনৰ কাম আৰম্ভ কৰিছে। আৰু আপোনালোকে একেবাৰে প্ৰকৃত যি সত্ৰীয়া নৃত্য, আৰু একেবাৰে সুন্দৰ ৰূপৰ সত্ৰীয়া নৃত্য, একদম ক্লাছ, একেবাৰে মানে উচ্চ পৰ্যায়ৰ সত্ৰীয়া নৃত্য আপোনালোকে যদি চাব খোজে তেতিয়াহ'লে অৰ্কিড পাৰ্কত আহি সঁচা নৃত্য বুলি ক'লে যি কলা মানে প্ৰকাশিত হয়, তেনেকুৱা ধৰণৰ সত্ৰীয়া নৃত্য আমি এবাৰ আৰম্ভ কৰিছোঁ।
1 নৱেম্বৰৰ পৰা সমগ্ৰ অসমবাসীৰ কাৰণে বা গোটেই পৃথিৱীৰ মানুহৰ কাৰণে আমি এটা নতুন পৰ্যটন আৰম্ভ কৰিব খুজিছোঁ। অৰ্কিড পাৰ্কত আমি লজিংটো ষ্টাৰ্ট কৰিব খুজিছোঁ। লজিংটো ষ্টাৰ্ট কৰিবৰ কাৰণে আমি তেনেকুৱা কোনো ডাঙৰ বিল্ডিং বনোৱা নাই। আমি কি কৰিছোঁ, আমাৰ বাঁহৰ যিখন উদ্যান আছে, ৭৪টা প্ৰজাতিৰ বাঁহ য'ত পাব, সেই বাঁহৰ তলে তলে কেম্পিঙৰ ব্যৱস্থা কৰিছোঁ। কেম্প যেনেকৈ আপুনি পৰ্বত আৰোহণ কৰিবলৈ গ'লে কেম্পত থাকে, তেনেকুৱা কেম্পত পৰিয়াল 4জনীয়া পৰিয়াল এটা, 2জনীয়া পৰিয়াল এটা তেওঁলোকে থাকিব পাৰিব। আৰু তেনেকুৱা 20টা কেম্পৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে বেম্বু গাৰ্ডেনৰ ভিতৰতেই আমি খুব আটক ধুনীয়াকৈ কিছু টয়লেটৰ ব্যৱস্থা কৰি আছোঁ, যাতে কাৰো অসুবিধা নহয়। গতিকে আপোনালোকে বুকিং কৰা আৰম্ভ কৰিব পাৰে। 1 নৱেম্বৰ তাৰিখৰ পৰা আমাৰ ইয়াত আপোনালোকে কেম্পত থকাৰ ব্যৱস্থা হ'ব। আপোনালোকে প্ৰকৃতিৰ মাজত বেম্বু গাৰ্ডেনৰ মাজত আপোনালোকে কেম্পৰ ভিতৰত থাকিবলৈ খুব সুন্দৰ ব্যৱস্থা। মই কালি ৰাতি নিজে থাকিছিলোঁ, ইমান ধুনীয়া লাগে। গৰমত ঠাণ্ডা কৰিব পৰাৰ ব্যৱস্থা আছে, আৰু ঠাণ্ডা দিনত একেবাৰে গৰমত থাকিব পৰাৰ ব্যৱস্থা আছে। সুন্দৰ ব্যৱস্থা মুঠতে কেম্পত মই দেখিছোঁ। একদম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি কেম্প আনিছোঁ। আপোনালোকে আহিব পাৰে তালৈ, আমি আপোনালোকক লজিঙৰ ব্যৱস্থা কৰিব পাৰোঁ। তাৰোপৰি সেই যে ৰাতি থকাৰ ব্যৱস্থা কৰা হৈছে, ৰাতি থকা সকলো লোকৰ কাৰণে কেম্প ফায়াৰৰ ব্যৱস্থা থাকিব। ৰাতি থকা লোকসকলৰ কাৰণে আমাৰ অসমীয়া খাদ্যৰ ব্যৱস্থা থাকিব। পশ্চিমীয়া খাদ্য খাব খুজিলে তাৰ ব্যৱস্থা থাকিব। ৰাতি থকা লোকসকলৰ কাৰণে আমি বিশেষভাৱে আমি 14টা জনগোষ্ঠীৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম ৰাতি লোকসকলৰ কাৰণে। তাৰোপৰি আমি অসমীয়া খাদ্যৰ জুতিৰ ভিতৰত আমি সাজ বা অন্যান্য জনগোষ্ঠীয় যিবিলাক আমাৰ এনেকুৱা পানীয় আছে, জনগোষ্ঠীয় পানীয়, সেই পানীয়ৰ পৰিৱেশনৰ ব্যৱস্থা কৰিব খুজিছোঁ। মই সকলো ৰাইজকে আহ্বান জনাইছোঁ, আহক কাজিৰঙা অৰ্কিড উদ্যানক অসমৰ পৰ্যটন ক্ষেত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অংশত পৰিণত কৰোঁ। তাৰ কাৰণে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। সকলো অসমবাসী ৰাইজক কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ আকৌ এবাৰ নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পৰা শিৱসাগৰলৈ তেনেকুৱা কিবা পৰিকল্পনা আছে নে? সেইটো চৰকাৰী মানে মই বিধায়ক হিচাপে এটা ব্যৱস্থা কৰিব খুজিছোঁ যে মানে পৰ্যটন মানে আচলতে মূলতঃ কাজিৰঙাৰ পৰ্যটন। অসমত কাজিৰঙাৰ পৰা কিছু মানুহ মাজুলী যায়, আৰু মই সেইকাৰণে লিংক আপ কৰিব খুজিছোঁ টুৰিজিম ডিপাৰ্টমেণ্টৰ লগত, আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ লগত কথা পাতি, যে কাজিৰঙালৈ অহা মানুহবিলাকে যাতে অসমীয়া জাতিৰ গৌৰৱ শিৱসাগৰ ভ্ৰমণ কৰি আহিব পাৰে, অসমীয়া জাতিৰ ঐতিহ্য শিৱসাগৰ ভ্ৰমণ কৰি আহিব পাৰে, অসমীয়া জাতিৰ ইতিহাসখিনি যাতে জানি আহিব পাৰে। তাৰ কাৰণে কাজিৰঙাৰ পৰা ডাইৰেক্টলি শিৱসাগৰ বা কাজিৰঙাৰ পৰা মাজুলীৰ পৰা শিৱসাগৰ, আপোনালোকে জানে যে আমাৰ দিচাং ঘাটটো আছে, ঘাটলৈকে মাজুলীৰ পৰা ডাইৰেক্টলি যোৱাৰ কাৰণে কিবা ব্যৱস্থা কৰিব খুজিছোঁ। আৰু নহ'লে ইয়াৰ ব্যাপক প্ৰচাৰ, সেইকাৰণে এটা ফেষ্টিভেল, আছাম ফেষ্টিভেল নামৰ এটা ফেষ্টিভেল কৰিব খুজিছোঁ শিৱসাগৰত। সেই ফেষ্টিভেলটোৰ জৰিয়তে ব্যাপক ৰূপত শিৱসাগৰৰ ঐতিহ্যৰ কথা গোটেই পৃথিৱীক জনাই আমি ডাইৰেক্টলি যাতে দিল্লীৰ পৰা এজন মানুহ বা বেংগলোৰৰ পৰা এজন মানুহ বা কলিকতাৰ পৰা এজন মানুহ যাতে ডাইৰেক্টলি যোৰহাট এয়াৰপৰ্টলৈ আহিব পাৰে, যোৰহাট এয়াৰপৰ্টৰ পৰা শিৱসাগৰৰ পৰা মাজুলী বা শিৱসাগৰৰ পৰা ডাইৰেক্টলি কাজিৰঙালৈ আহিব পাৰে। তাৰ কাৰণে এটা ৰোড মেপ আমি তৈয়াৰ কৰিব খুজিছোঁ। আৰু এই সম্পৰ্কীয় কাম কাজ কিছু আগবঢ়াইছোঁ। চৰকাৰে যদি সহযোগিতা কৰে, এই বছৰৰ পৰাই আমি সেই কাম আৰম্ভ কৰিব পাৰিম। স্থানীয় বিগত সময়ছোৱাত 84টা পৰিয়াল ইয়াত সংস্থাপিত হৈ আছিলে, বৰ্তমান কিমান মান আছে? এতিয়া 100ৰ ওপৰ হ'ল। এইবাৰ যিহেতু আমাৰ গাৰ্ডেন কেইবাখনো বাঢ়ি গ'ল, বেম্বু গাৰ্ডেনখন পূৰত হৈ গ'ল, নাওৰ বিভিন্ন ধৰণৰ কামবিলাক আৰম্ভ হৈ গ'ল। গতিকে কাজিৰঙা অৰ্কিড উদ্যানত এতিয়া কৰ্মচাৰীৰ সংখ্যা শতাধিক হৈ গ'ল, 100তকৈ বেছি হৈছে। ধন্যবাদ, শুভেচ্ছা জনালোঁ। আচলতে 1938 চনত আৰম্ভ হৈছিলে কাজিৰঙা পৰ্যটন, আৰু তাৰ পাছত হাতী চাফাৰী আৰু জীপ চাফাৰী, মাত্ৰ 2টা চাফাৰী আছিলে কাজিৰঙাত। পৰ্যটকসকল দিনৰ ভাগত হাতী চাফাৰী কৰে, জীপ চাফাৰী কৰে, তাৰপিছত আৰু একো নাছিলে। কাজিৰঙাত ৰং সন্ধ্যা নামৰ এটা অনুষ্ঠান আৰম্ভ হৈছিলে 2014 চনত। তাৰপিছত 2015 চনত এটা নতুন সংযোজন আৰম্ভ হয় কাজিৰঙা অৰ্কিড উদ্যান, আৰু অখিল গগৈৰ নেতৃত্বত বোকাখাটৰ কাজিৰঙা এলেকাৰ যি দুৰ্গাপুৰ এলেকা, সেই দুৰ্গাপুৰত অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অৰ্কিড উদ্যান আৰম্ভ কৰা হয়। আৰু এই অৰ্কিড উদ্যানত শতাধিক পৰিয়ালে ইতিমধ্যে সংস্থাপন লাভ কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'লগে কাজিৰঙালৈ অহা বিভিন্ন পৰ্যটক, বিভিন্নগৰাকী লোক অৰ্কিড উদ্যানলৈ আহে। আৰু আটাইতকৈ ডাঙৰ কথা হ'লগে যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলে শিকিব পৰা, জানিব পৰা যথেষ্টখিনি এই অৰ্কিড উদ্যানত সমল হিচাপে লৈ যাব পাৰে বা লৈ যায়, তেনেকুৱা ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে অৰ্কিড উদ্যানত কেইবাটাও নতুন সংযোজন কৰিছে। ইতিমধ্যে অৰ্কিড উদ্যানৰ অধ্যক্ষ, শিৱসাগৰ সমষ্টিৰ বিধায়ক, ৰাইজৰ দলৰ সভাপতি
অখিল গগৈ আমাৰ ক'লে গোটেই কথাখিনি জনালে। আমি আহ্বান জনাইছোঁ সকলোকে যোৱা 1 ছেপ্টেম্বৰৰ পৰা যদিও অৰ্কিড উদ্যান আৰম্ভ হৈছে 1 নৱেম্বৰৰ পৰা যিহেতু কাজিৰঙা মুকলি হ'ব বা তেনেকুৱা আশে পাশে হোৱাৰ এটা সম্ভাৱনা আছে, আমি সকলোকে আহ্বান জনাইছোঁ আহক কাজিৰঙালৈ এবাৰ অৰ্কিড উদ্যানত ভ্ৰমণ কৰক।